সম্পাদক আছে ডক্টৰ সুভাষ ৰাভা মই টেক্সলতা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতসকলৰ বিষয় বিৱৰণ নিশ্চয় আছে, কৃষি বিজ্ঞসকলক নিশ্চয় জনাব। তাৰপিছতে মই টেক্সলতা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ SSTC কষ্ট অনুসূচিত দাবী সমিতিৰ সভাপতি ডাঙৰীয়াৰ উপদেষ্টা আছে লগতে তেখেতসকলৰ বিষয় বিৱৰণ মই বাইদেউ টেক্সলতা জনাবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে নিখিল ৰাভা মহিলা পৰিষদৰ মহিলা পৰিষদৰ সভানেত্ৰী মাননীয় ললিতা ৰাভা আৰু সম্পাদিকা এইখিনিতে মই অনুৰোধ জনাইছোঁ। নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী হিমাৰাণী ৰাভাৰ আগত আমি চিন্তা নকৰিয়া মতিতে সেইফালে ধৰক আমি যেহেতু 2004 চনৰ পৰাই মই একেৰাহে বাইদেউক লগ পাইছিলোঁ। সঁচাকৈ তেওঁ আমাৰ কাৰণে আজি আমাৰ মাজৰ পৰা গুচি গ'ল, আমাৰ কাৰণে অতুলনীয় ক্ষতি। আৰু হিমা বাইদেৱে অকল ৰাভা জাতিৰ কাম কৰা নাই, তেওঁ বিভিন্ন জাতি সংগঠনৰ লগত একেলগে কাম কাজ কৰি আগবঢ়াই আহিছে। আৰু তাৰোপৰি তেওঁ 2004 চনত নিখিল ৰাভা মহিলা পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদিকা হিচাপে কেইবামাহো ধৰি তেওঁ কাম কৰিছিলে। তাৰ উপৰিও 2009 চনৰ পৰা একেৰাহে 2020-22 বৰ্ষলৈকে তেওঁ সভানেত্ৰী পদ একেৰাহে প্ৰায় 12টা বছৰ তেওঁ সভানেত্ৰীৰ কাম কাজ কৰি আগবঢ়াই ৰাভা জাতিটোক আগবঢ়াই লৈ গৈছে। সঁচাকৈ আজি খুব দুখৰ বিষয়, ক'বলৈ ভাষা নাই। তথাপিও মই আজি আপোনালোকৰ জৰিয়তে হিমা বাইদেউৰ যি নিঠুৰ দেহ, তেওঁৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰক আৰু সকলো পৰিয়ালবৰ্গলৈও মই এই সময়তে সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী
তথা নিখিল ছাত্ৰ সন্থাৰ যে জন্ম হৈছিল 1980 চনৰ 12 ফেব্ৰুৱাৰীত, তেতিয়াই আমাৰ হিমাৰাণী বাইদেউ তেখেতে প্ৰতিষ্ঠাপক কাৰ্যকৰী সদস্য আছিল। গতিকে তেখেতৰ আজি মৃত্যু, আজি খুব দুখৰ দিন। তেখেতৰ মৃত্যুত আমি নিখিলৰ ছাত্ৰ সন্থাই গভীৰ ক্ষোভ প্ৰকাশ কৰিছোঁ। তাৰ লগে লগে নিশ্চয়টো ক'ব বিচাৰিছোঁ যে তেওঁ দীৰ্ঘদিন ধৰি নিখিল মূল্যবানৰ দায়িত্বত আছিল। তেওঁ জিলাৰ সভাপতি সভানেত্ৰী পদত আছিল। তাৰ লগে লগে নিখিল মূল্যবানৰ প্ৰায় 12টা বছৰ তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিছিল সভানেত্ৰী হিচাপে। সেই সময়ত আমি তেখেতক পাইছোঁ। গতিকে তেখেতৰ যি গণতান্ত্ৰিক আন্দোলনৰ সময়ত যে তেওঁ নেতৃত্ব দিছিল, সেই সময়খিনি মই আজিও পাহৰা নাই। আমি ৰাভা চহৰক ভাৰতীয় সংবিধানৰ গ্ৰন্থিৰ কাৰণে যি সময়ত তেওঁ যেনেধৰণৰ বিভিন্ন গাঁওসমূহত তেওঁ গাঁও সভা প্ৰতিনিধি সভাত তেওঁ অংশগ্ৰহণ কৰিছিল, তেখেতৰ বক্তব্য আমাৰ আজিও কাণত ভাহি উঠে। গতিকে তেখেতৰ যি কৰ্ম, সেই কৰ্মখিনিক উঠি অহা প্ৰজন্মই নিশ্চয় আপুনি ল'ব লাগিব বা সেই আদৰ্শখিনি নিশ্চয় আমি কৰিব লাগিব। গতিকে আশা কৰিম তেওঁ নেদেখাজনে হৈ থাকি তেওঁ আমাক আশীৰ্বাদ দিয়ক, এইখন ঘৰক আশীৰ্বাদ দি থাকক, যে যাতে আমাৰ সেই ৰাভা চহৰখনক আমি ভাৰতীয় সংবিধানৰ গ্ৰন্থিৰ যে আমি সাহস আৰু প্ৰেৰণা আমি পাব পাৰোঁ। আমি সেই আজি বাইদেউৰ যি সেই নেতৃত্ব আজি মনত পৰিছে, তালৈ নিশ্চয় ক'ব বিচাৰিছোঁ যে তেখেতসকলৰ পৰিয়াল আছে। গতিকে সেই পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। গতিকে আকৌ শেষত বাইদেৱে যাতে স্বৰ্গত চিৰদিন লাভ কৰি যাতে চিৰশান্তিৰে থাকিব পাৰে, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সামৰণি মাৰিছোঁ। ধন্যবাদ।